আৰু কণ কণ যুৱক যুৱতীলৈকে সমস্তজনৰ শ্ৰীচৰণত শতকোটি সেৱা আগবঢ়াইছোঁ। আজি আমাৰ দিনটো স্মৰণীয় দিন হ'ব, যিহেতুকে পদ্মলোচন সত্ৰাধিকাৰ বৈকুণ্ঠগামী হোৱাৰ পাছত এই আসনখন শূন্য হৈ আছিল। আজি তেখেতৰ সুযোগ্য পুত্ৰ পুৰুষোত্তমক এই আসনত অধিষ্ঠিত কৰিবৰ কাৰণে ৰাইজে আলোচনা বিলোচনা কৰি সিদ্ধান্ত কৰিলে আৰু জনসমুদ্ৰত পৰিণত কৰিছে। আমি সত্ৰাধিকাৰজনৰ ভৱিষ্যত কৰ্মৰাজিৰ কাৰণে প্ৰভু ভগৱন্তলৈ প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। এতিয়া আমাৰ এই পৰ্বটো আহিল মায়ামৰা মদাসাৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীদেৱে শ্ৰী শ্ৰী মায়ামৰা মদাসাৰ সত্ৰৰ সম্প্ৰদায়ৰ বিষয়ে অৱগত কৰিব। ক'ৰবাত ভুল ত্ৰুটি হ'লে নিজ গুণে ক্ষমা কৰিব। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিবৰ কাৰণে যেনেকৈ শংকৰ গুৰুজনৰ আৱিৰ্ভাৱ হ'ল, ধৰ্ম বিস্তাৰ কৰিবৰ কাৰণে ভগৱন্তই যেনেকৈ যুগে যুগে অৱতাৰ ধাৰণ কৰে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মনম সৃজাম্যহম পৰিত্ৰাণ সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। ভগৱন্তই অৱতাৰ ধাৰণ কৰাৰ দৰে আমাৰ শংকৰ গুৰুজনায়ো অৱতাৰ ধাৰণ কৰি পাপ সাগৰৰ পৰা ভক্তসকলক পৰিত্ৰাণ কৰি পুণ্য ভাগলৈ ধাবিত কৰাৰ প্ৰয়াস কৰিলে। আৰু লগে লগে নাম ধৰ্মৰ প্ৰচাৰ হ'ল। যাগ যজ্ঞাদিত ব্ৰত থকা ব্যক্তিসকল বিষ্ণুৰ ভক্তসকল বৈষ্ণৱত পৰিণত কৰিলে। আৰু তেৰাৰ পৰাই আমাৰ ধৰ্মৰ প্ৰচাৰ হোৱা অনিৰুদ্ধ গুৰুজনাই নিজে সৃষ্টি কৰি লোৱা নাই। সেই হেতুকে আমি শংকৰ গুৰুজনাৰ নাম ল'বই লাগিব। আমি শংকৰ গুৰুজনাৰ পৰা আৰম্ভ কৰিছোঁ, যদিও আমি মায়ামৰা শংকৰ মাধৱ গোপালক আমি বাদ দিব নোৱাৰোঁ। মহাপুৰুষত শৰণ, মহাপুৰুষত শৰণ, মহাপুৰুষত শৰণ। শংকৰ স্বৰূপে হৰি অৱতাৰ ভূঞা পূৰ্ব শাস্ত্ৰ মত ইটো মাধৱত কোৱা। মাধৱ ঈশ্বৰে গোপালকৰ সাৰজানি শ্ৰীমন্ত গোপালে দিলা আচাৰ্য বসানী। অনিৰুদ্ধ কৃষ্ণ হৰিৰাম নিত্যানন্দ এক বাক্যে ধৰ্ম পালি কৰি আনন্দ। জয়ৰামে নন্দনত টানে বৈকুণ্ঠত টানাসন্তে চকুৰ ভুজে কইলা অষ্টভুজত। মায়ামৰা সম্প্ৰদায় নৰনাথ যায় প্ৰলয়ত পীতাম্বৰে বুকুতে ৰাখয়। প্ৰকাশ কৰিয়া থৈলা ভজনানন্দক বাক্য লৈয়া ভৱানন্দে স্বৰূপানন্দ। সেই বাক্য ৰাখি জয়ানন্দ হয়, জয়ানন্দৰ বাক্য ৰাখি চিদানন্দ হয়। এতিয়া আহোঁ আমি শ্ৰী শ্ৰী মায়ামৰা মদাসাৰ সত্ৰ 1880 চনত প্ৰতিষ্ঠা কৰা এই আমাৰ মায়ামৰা সম্প্ৰদায়। ৰামচন্দ্ৰ বাক্য লৈলা সম্প্ৰদায়ক ধৰি ৰমানন্দ বাক্য থৈলা পুৰুষাৰ্থ কৰি। সেই বাক্যে ৰমানন্দে পালিয়া আচন্ত পূৰ্ণানন্দ ভাতৃ সন্তে বাক্য লভিলন্ত। এই পূৰ্ণানন্দ তেখেতৰে পুত্ৰ চন্দ্ৰদত্ত, ইন্দ্ৰদত্ত, জয়চন্দ্ৰ, ব্ৰহ্মদত্ত, জয়চন্দ্ৰ, কীৰ্তিচন্দ্ৰ। তাৰে জ্যেষ্ঠ পুত্ৰ চন্দ্ৰদত্ত, গুৰুৰ প্ৰদত্ত নাম জগতমোহন। তেখেতৰে সুযোগ্য পুত্ৰ প্ৰবোধ পদ্মলোচন। তেখেতে বচা পথাৰত
আসন গ্ৰহণ কৰি বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকলক ধৰ্ম প্ৰচাৰ কৰি বৈকুণ্ঠলৈ গমন কৰি তেখেতৰ ধৰ্মাসন শূন্য হৈ থকা সেই ভক্তসকল অধাই সাগৰত পৰিছে। আমি এতিয়া কি কৰিম? এই আসনখন যে আমি ক'লৈ কাক দিম? গতিকে কৰ্মসূত্ৰে থকা স্বত্তেও তেখেতৰ সুযোগ্য পুত্ৰ প্ৰদীপ পুৰুষোত্তমক দায়িত্বভাৰ দিবলৈ ৰাইজে আলোচনা বিলোচনা কৰিলে। তেখেতে ৰাইজৰ হেঁচাতে নিজৰ কৰ্মসূচীৰ পৰা আহি হ'লেও ৰাইজৰ আশা আকাংক্ষাক বিশ্বাস কৰিব নোৱাৰোঁ বুলি নতশিৰে গ্ৰহণ কৰিলে। এইজন পিতৃৰ শৰণ লৈ পদ্মলোচনৰ শৰণ লৈ গুৰু পদত্তৰ নাম লাভ কৰিছিল পুৰুষোত্তম। যেতিয়া ৰাইজে আসনখনৰ কাৰণে সকলো ফালৰ পৰা বিভিন্ন ঠাইৰ পৰা প্ৰস্তাৱ গ'ল, তেতিয়া আমি যোৰহাট মেলিঙাল গাঁৱৰ নামঘৰত অধিষ্ঠিত হৈ থকা এই প্ৰদীপ বোলা ব্যক্তিজন আমাৰ তাত পালেগৈ। তাত তেতিয়া তেওঁ ক'লে যে খুৰা, মইতো পৰমাৰ্থী হোৱা নাই, মোৰ দেউতাও আপোনালোকৰ খুৰাৰ ওচৰত পৰমাৰ্থী হৈছিল, গতিকে মোক পৰমাৰ্থী কৰিবৰ কাৰণে সুবিধা অকণ দিয়ক। তেখেতৰ বাক্যমতে শ্ৰী শ্ৰী মায়ামাৰ মদাসাৰ সত্ৰৰ দশম সত্ৰাধিকাৰ এই অধম বৈষ্ণৱানন্দই নাদোৱা গাঁৱৰ 63জন ব্যক্তিৰ লগত পুৰুষোত্তমকো আমি এই পৰমাৰ্থী কৰ্ম সম্পাদন কৰি পঠিয়ালোঁ, অৰ্থাৎ পূৰ্ণাংগ ৰূপ দিলে। আৰু এতিয়া ৰাইজে আৰু সুবিধা পালে যে আমি এতিয়া আসনত অধিষ্ঠিত কৰিব লাগে। গতিকে আজি